টি চাৰ্টটো অলপ নতুন দেখিছে। এই টি চাৰ্টটো এগৰাকী বিশেষ বন্ধুৱে দিছে। এওঁক আপোনালোকে চিনি পায়। এই দুখন ভৰিৰে বহুত ঠাই ঘূৰিছে, লগতে আপোনালোককো দেখুৱাইছে। আৰু আজি তেওঁৰ সৈতে মোৰ প্ৰথমটো সাক্ষাৎ। সেই ভালকৈ মেকআপ সানিব লৈছোঁ, কিন্তু মোৰ মেকআপ মিলাবলৈ কিমান কষ্ট হয় এইগৰাকী মৃদুলাৰ মুখৰ এক্সপ্ৰেশ্যনৰ পৰাই গম পাব। ল'ৰাটো ক'লা বাবে চাগে। এনিৱে, এয়া আপোনালোক সকলোৱে পৰিচিত নিক, দ্য ষ্টৰী টেলাৰ, ট্ৰেভেলাৰ আৰু বহুত বেছি ভাল মনৰ অধিকাৰী এগৰাকী ব্যক্তি। ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত বিষয়ৰ ওপৰত কথা পাতিবলৈ নিকক ইনভাইট কৰিছিলোঁ, যিহেতু নিক নিজেই ছ'চিয়েল মিডিয়া ক্ষেত্ৰখনত ক্ৰিয়েটৰ হিচাপে জড়িত হৈ আছে। আমি ইটো সিটো বহুতো কথা পাতিলোঁ। আচ্ছা নিক, 0 বাজেট ট্ৰেভেল সঁচাই কৰিব পাৰি? নিকে ক'লে, সাহস আৰু মন থাকিলে সকলো কৰিব পাৰি। আৰু ইণ্টাৰভিউ সামৰি পেট পূজা কৰিবলৈ নৱদা কিটচেনলৈ গ'লোঁ। দুপৰীয়া সময়ত উজাই অহা ভোকটো ভাতেৰেহে নুমাব পাৰি। পেট পূজা শেষ কৰি নিকক আকৌ লগ পোৱাৰ কথা দি বিদায় দিব আহিলোঁ। তাতেই নিকে মোক উপহাৰটো দিলে, টি চাৰ্টটো। থেংক ইউ নিক, ভাল লগা উপহাৰ দিয়াৰ বাবে। আৰু যদি আপোনাৰ এনেকুৱা ভাল ভাল টি চাৰ্ট ল'ব মন আছে, ইউ কেন ভিজিট হিজ ইনষ্টাগ্ৰাম প্ৰফাইল।